Good morning everyone. আৰু আজি হৈছে দেওবাৰ আৰু এতিয়া কাম বন কৰি আজৰি হৈ পাকঘৰলৈ আহিছো আৰু এপিনে আটা মাৰি থৈ দিছো লুচি বনাবৰ বাবে আৰু এপিনে মাই লুচি কেখন বেলি দি আছে মোক আৰু এপিনে লুচি ভাজিব লৈছো আসলতে আজি যেহেতু দেওবাৰ পৰিয়ালৰ এটাই ঘৰত থাকো আৰু এনেদৰে লগে ভাগে খাই ভাল লাগে যেহেতু বাকি কেইটা দিন ব্যস্তকে গুচি যায় খোৱালোৱাত সকলোৰে সময়মতে নহয়গে গতিকে দেওবাৰৰ দিনটোতে আমি আসলতে পৰিয়ালৰ এটাই লগ হও আৰু একেলগে এখাস খাও ভাল লাগে আৰু লুচি কেখন ফুলিছে ধুনিয়াকৈ বাৰু কেতিয়াবা নুফুলেও দে পেপাৰতে ৰাখি থৈছো তেলটো ইমান নিগৰি পৰে যে আৰু এপিনে কাবুলি বুটৰ ঘুগুনি বনাই আছো গৰম পানী অকমান দি ধুনিয়াকৈ উতলিবলৈ দিছো কাৰণ হিজুতে সময় লাগে যে ৰ'দটো দিছে বাৰু আজি অকমান আৰু এপিনে অমলেট বনাই আছো আৰু যেহেতু ঘৰতে বনাই থোৱা দৈ অকমান আছিলে গতিকে ভাবিলো অকমান মিঠাৰ আইতাটো বনাও আৰু চকলেট ভেনিছ দি দিছো ইয়াতে অকমান আছিলে যেহেতু তাতে বুন্দিয়া দিছো আৰু চাট মছলা অকমান সোৱাদ অনুযায়ী নিমখ চেনি মই ব্যৱহাৰ কৰা নাই যেহেতু মিঠাটো চকলেট ভেনিছ আৰু বুন্দিয়া থাকে গতিকে এনেকৈ খাওও ভাল লাগে কেতিয়াবা ন জলাৰ লগত অকমান মিঠা মিঠাটো হলেও ভাল লাগে ইপিনে চাও বহাই দিছো আৰু এয়া বাহি লৈছো আমাৰ চাৰিজনলে আৰু খাই লৈ আজৰি হৈ আহিলো এটা পাৰ্সেল আহিছে জেকেৰ বাবে আসলতে জেকেৰ পাতিলোৱা ভন্টি এগৰাকী আছে তেওঁ বম্বেত থাকে আৰু বম্বেত ঘৰ হয় যেহেতু জেকে সিঙ্গল চাইল্ড হয় ভাই ভনী কোনো নাই আৰু গতিকে এনেদৰে পাতি লৈছিলে ভন্টি এগৰাকীক তাই আমাৰ ঘৰলৈও আহিছিল তাই প্ৰতি বছৰ এনেদৰে ৰাখিৰ সময়ত জেকেলে ৰাখি পঠিয়াই দিয়ে আৰু জেকেৰ বাবে এনেদৰে ৰাখি পঠিয়াই দিছে আৰু তাৰ সমান্তৰালকৈ তাই জাৰ্মানী গৈছিলে গতিকে জাৰ্মানৰ পৰা মোলে এটা লিপ বাম লৈ আহিছে থ্যাংক ইউ সুটকি আৰু জেকে চিপছ লৈ আহিছিলে আসলতে ওচৰতে দোকান এখন আছে তাত চিপছবোৰ তেওঁলোকে নিজে বনায় আসলতে তেওঁলোকৰ নিজৰে প্ৰডাক্ট আৰু ফ্ৰেছ পায় আৰু হেতুৱে ভাল যিকোনো ধৰণৰ হ'ব পাৰে বহুত ভাল লাগে বানানা চিপছটো খুব ভাল লাগে তাৰে তাৰপিছত তাকে ডাবাটোত ভৰাই থৈ দিলো হেমেকি যাব যে আৰু এপিনে বনাবলৈ আহিছো ভাত যেহেতু দুপৰীয়া সময় হ'ল ব্ৰেকফাষ্ট কৰা হ'ল দেৰি গতিকে এপিনে আজি ভাবিছো মই বইল চিকেন খাম আৰু শাওনৰ মাহ কমপ্লিট হ'ল আজি হৈছে ভাদৰ 1 তাৰিখ আজিৰ পৰা মাছ মাংস খাব পাৰিম গতিকে মই বইল চিকেন খাম বুলি ভাবিছো মুলে অকমান বইল চিকেন বনাও তাকে আদা নহৰু অকমান পেষ্ট কৰি লৈছো মান ধনিয়া লৈছো গোটা জালুক আৰু বিলাহী আৰু পিয়াজ সেইখিনি সামগ্ৰী লাগিব আৰু নিমখ শুকান কেৰাহীখনত মই চিকেনখিনি দি দিছো তেল দিয়া নাই যে পটকে অকমান লাগি ধৰিব চাব জুইটো অকমান কমাই দিব আৰু তাত এতিয়া মই কাটি ৰখা বিলাহীখিনি দি দিম আসলতে নাজানো মোৰ বইল বহুত ভাল লাগে খাবলে মোৰ যিকোনো বইলে হওক মই খাই বহুত ভাল পাওঁ আৰু মই মাছও বইল কৰি খাওঁ বেসিক্যালি মই বইল কৰি খাওঁ কিন্তু ঘৰৰ বাকি কেইটাই বেয়া পায় বাৰু কিন্তু মই বহুত ভাল পাওঁ আৰু সদায়তো মা মছলা খাই থকা হয় আজিকালি নাজানো মোৰ বইল খুব প্ৰিয় কেঁচা জলকীয়া দিছো আপোনালোকৰ যিমান পৰিমাণৰ খাই অনুযায়ী দিব পাৰিব আৰু বিলাহীখিনি দিয়াৰ পিছত তাত নিমখ দি ঢাকনখন মাৰি থৈছিলো আৰু অকমান গৰম পানী দি দিছিলো তাত যেহেতু লাগি ধৰিব কাৰণ তেল যেহেতু মই দিয়া নাই হেহে অকমান ঢাকি এনেদৰে পানীটো কিন্তু চাব অকমান পৰিমাণটো কমকে দিব প্ৰথমে আৰু মোৰ যেহেতু মাংস বেছি নাই এতিয়া মই এই পানীখিনি পুৰা শুকুৱালে ৰখিছো এতিয়া দেখিছেনে পুৰা শুকান হৈ গৈছে কিন্তু চাব যাতে লাগি নধৰে দেই জুইটো আপোনালোকে মন কৰিব এতিয়া ধুনিয়াকে মছলাখিনিও সিজিছে মছলা বুলি ক'লে আদা নহৰু আৰু পিয়াজ আৰু বিলাহী আৰু কেঁচা জলকীয়া এইখিনিয়ে ধুনিয়াকে বস্তুখিনি লগ হৈছে আৰু ইয়াত মই এতিয়া আকৌ অকমান গৰম পানী দি দিম এতিয়া এইখিনি পানীয়ে মই অকমান জুলটো ৰাখি দিম গতিকে বৰ বিশেষ নিদিও কাৰণ মাংস পৰিমাণটো কমটো হেহে পানী হে অনুযায়ী মই ইয়াতে দি দিছো ইয়াত বেম্বু চুটটো দিব পাৰি কিন্তু মই বেম্বু চুট ব্যৱহাৰ কৰা নাই বাৰু গতিকে আপোনালোকে যদি খাই ভাল পায় ইয়াত বেম্বু চুটটো দিব পাৰে এইটো প্ৰসেছতে দিব পাৰে আসলতে বইল চিকেনো বহুত ধৰণে বনাব পাৰি কিন্তু মই এইটো
ষ্টাইলতে বনাওঁ খুব সাধাৰণ আৰু সহজ কিন্তু খাবলৈ মই বিৰাট ভাল পাওঁ এনেকৈ মই বনাই খাওঁ এতিয়া পানীখিনি দিয়াৰ পিছত আকৌ ঢাকি দিম অকমান সময়ৰ কাৰণে পুৰা উতলিবলৈ দিম যাতে মাংসখিনি ধুনীয়াকৈ সিজি যায় ভিতৰৰ পৰা আৰু এ দেখিছেনে এতিয়া গোটা জালুকখিনি মই খুন্দি দিছোঁ আপোনালোকে গুড়িও দিব পাৰে কিন্তু গোটা জালুক খুন্দি দিয়াৰ পিছত যেটো ফ্লেভাৰ হয় মানে আধা খুন্দাকে দিয়াটো বিৰাট ভাল লাগে খাবলৈ আৰু মান ধনিয়া দি দিছোঁ ইয়াতে আকৌ ঢাকি ৰাখিছোঁ আৰু এতিয়া হৈ গ'ল আৰু দেখিছেনে কেনেদৰে তেল বিৰিঙি উঠিছে মই ইয়াতে এক ড্ৰপো তেল ব্যৱহাৰ কৰা নাই শুকানকৈ বনাইছোঁ কিন্তু তথাপিও দেখিছেনে কেনেধৰণে তেল নিগৰিছে বিলাহী আৰু মাংসৰ হয়তো তেল ওলাব পাৰে যদিও তেল দিয়া নাই কিন্তু তেল দিয়া নিচিনাই লাগিছে ন উপঙি উঠিছে তেলবোৰ আৰু এতিয়া প্ৰায় হৈছে আৰু গতিকে মই এতিয়া ধুনীয়াকৈ নমাই দিম কালাৰটো ভাল হৈছে আৰু এতিয়া মই যেহেতু বইল চিকেন অকল ময়ে খাম আৰু এতিয়া মই চিকেন বনাবলৈ লৈছোঁ আৰু চিকেনৰ কাৰণে মই গোটেইখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ গোটেইখিনি উলিয়াই লৈছোঁ এয়া চিকেন আৰু এয়া মাছো আছে বাৰু তাকে ভাবিছোঁ কি বনাওঁ গোটেইখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ কাৱৈ মাছো আছে কাৱৈ মাছৰ ৰেচিপি এটা দিম বাৰু আপোনালোকক কিন্তু আজি দীঘলীয়া হৈ যাব যে গতিকে বনোৱা নাই আৰু এপিনে মোৰ চিকেনখিনি ৰেডি হ'ল আৰু এপিনে মই দালি বইল হ'বলৈ দিছোঁ কুকাৰত দালিটো দিলে কি হয় একদম গলি যায় যে খাবলৈ মই খুব বেয়া পাওঁ সেয়েহে কেৰাহীত দিলে আধা ফটা নিচিনা যে হয় দালিটো খাবলৈও ভাল লাগে আৰু যিমানে মা মছলা নহওক কিয় মই এনেদৰে পটাত যেটো পিচি দিয়া মই বিৰাট ভাল পাওঁ মই পৰাপক্ষত গুড়ি মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ মই শুকান জলকীয়াৰ পৰা যিখিনি মা মছলা আছে মই বটি দি বিৰাট ভাল পাওঁ মানে এনেদৰে আৰু এয়া মায়ে মোক পটাত পিচি দি আছে আৰু সোৱাদটোও বহুত ধুনীয়া হয় আৰু এপিনে মাংস বনাবলৈ দুটা আলু এনেদৰে মাজেৰে কাটি ফ্ৰাই কৰি লৈছোঁ আৰু মই মাংসত সাধাৰণতে মাছত হওক আলুটো আগতে ফ্ৰাই কৰি লওঁ যাতে মানে ভাঙি নেযায় খাবলৈও মানে যাতে মুখত দিলেও ধুনীয়া লাগে খাবলৈ আচলতে নিমখটো সোমাই যায়তো আৰু কেতিয়াবা এনেকুৱা হয় ন পুৰা ভাঙি যায় যে মাংসখিনিত বৰ বেয়া লাগে খাবলৈ আৰু দেখিছেনে মছলাখিনি যেতিয়া পেষ্টটো নিজে বনাই দিব পটাত পিছাটো একেবাৰে টেষ্টটো বেলেগ খায়ে গম পায় ন মোৰ বিৰাট ভাল লাগে এই টেষ্টটো অলপ কষ্ট হ'ব বাৰু মিক্সিত এতিয়া সহজ পুতুককৈ হৈ যায় কিন্তু মিক্সিতকৈ যদি পটাত অকণমান কষ্ট কৰি হ'লেও যদি পিছা যায় বিৰাট ভাল লাগে চব্জিখন খাবলৈ আমাৰ মায়ো অৰ্থাৎ মোৰ টংলাৰ মায়ো আগৰ পৰা আমাক এনেদৰে বটি দিছিলে পটাত তেনেকৈ বনায় মায়ে আৰু মাংস এপিনে হৈ গ'ল আৰু এপিনে মই কৈছিলোঁ ন বইল খাই ভাল পাওঁ এপিনে ভাত কেৰেলা আলু ৰঙালাও পিটিকা বনাম যিয়ে নাথাকক বইলটো লাগিবই আৰু এপিনে তিয়ৰ সালাড কৰি লৈছোঁ আৰু গছৰ নেমু এপিনে মাংস আৰু মোক বৰ বিশেষ নালাগে মাছ হওক বা অন্য ভাজি সাজি দৈ আছিল লগত আৰু মাহঁতে খাইছে দালি কিবাকিবি মই মাংস থাকিলে আৰু মোক বেলেগ একো প্ৰয়োজন নহয় এপিনে দেখিছেনে মিঠুক সমানে আমি য'ত খাওঁ তাইকো লাগিব একেলগে ডাইনিঙত বহি খাব কিন্তু এই আৰু গোটেইগাল জেগা লেতেৰা কৰিছে এইটো দিছোঁ সেইটো দিছোঁ এপিনে গোটেই লেতেৰা কৰিছে হ'ল আৰু তাই খোৱা আৰু এপিনে ময়ো খাই আছোঁ আৰু এপিনে ভাত পানী খাই লৈ লস্সি এগিলাচ খাই লৈছোঁ ভাল লাগে এনেকৈ ঘৰত বনাই খাই কেতিয়াবা ইয়াতে অকণমান আমো দিওঁ ফ্লেভাৰটো চেঞ্জ হ'বলৈ আৰু খাই বৈ আজৰি হ'লোঁ এতিয়া অকণমান বাহিৰত কাপোৰখিনি আছে বতৰটো ডাৱৰীয়া বৰষুণ দিব চাগে লৈ আহোঁ কাপোৰখিনি জাপি মেলি অকণমান ৰেষ্ট লওঁ ভাত পানী খাই আজৰি হ'লোঁ তেতিয়া ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতোঁ ক'বলৈ মন গ'ল আচলতে সকলোৱে জানে প্ৰকৃততে হৈ আছে কি দেশত কি হৈ আছে নাৰী নিৰ্যাতন নহয় দেশত অসুৰক্ষিত নাৰী কতোৱে সুৰক্ষিত নহয় ঘৰ কৰ্মস্থলী বজাৰ দোকান কতোৱে নহয় নাৰী সুৰক্ষিত তেনেহ'লে যাব ক'ত নাৰী কলিকতাত মৌমিতা দেৱনাথৰ যি ঘটনা সংঘটিত হৈছিল তাৰ পিছতো এতিয়া দেখিবলৈ পোৱা গৈছে দেশত উত্তাল হৈ পৰিছে পৰিস্থিতি ক্ৰমাৎ শান্ত হোৱা নাই কিন্তু পৰিৱেশ
কিন্তু ইমানখিনিৰ পিছতো জানো আমি মৌমিতা দেৱনাথক ঘূৰাই পাওঁ? কেতিয়াও নাপাওঁ। যি গ'ল গ'লে। কিন্তু বৰ্তমান সকলোতে দেখিছোঁ প্ৰতিবাদ, মমবাতিলৈ প্ৰতিবাদ কৰিছে, মৌনতা অৱলম্বন কৰিছে। এতিয়া এটাই উপায়, দোষী কৰায়ত্ব কৰিব লাগে। যিহেতু ইতিমধ্যে দোষী ধৰা পৰিছে, CBI এই সন্দৰ্ভত গোটেইখিনি তদন্ত কৰি আছে। দোষীক উচিত তদন্ত দিব লাগে আৰু দোষীক ৰাইজৰ হাতত দিব লাগে, পাব্লিকৰ হাতত দিব লাগে। বাকী পাব্লিকে যি কৰে এৰি দিব লাগে পাব্লিকৰ হাতত। কাৰণ চাওক, এতিয়া দেখিবলৈ পাইছোঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ওলাই আহিছে, প্ৰতিবাদ কৰিছে, 3 কিলোমিটাৰ খোজকাঢ়ি প্ৰতিবাদ সাব্যস্ত কৰিছে, বহু হুংকাৰ প্ৰদান কৰিছে। কিন্তু একোৱে যেন সীমাবদ্ধ নহয়, কতোৱে সুৰক্ষিত নহয়। এতিয়া ঘৰত কন্যা সন্তান জন্ম হ'লে মাতৃগৰাকীৰ চিন্তিত হয়, পৰিয়াল চিন্তিত হয়। কিয়নো কন্যা সন্তান, কিয়নো সুৰক্ষিত নহয়। দেশ স্বাধীন হৈছে, কিন্তু এতিয়ালৈকে নাৰীৰ স্বাধীনতাটো অহা নাই। কেতিয়া হ'ব? বেটি বাচাও, বেটি পঢ়াও, একো লাভ নাই। আপোনালোকে পুত্ৰ সন্তানক পঢ়ুৱাওক, পুত্ৰ সন্তানক ভাল কথা শিকাওক, ঘৰখনত সৰুৰে পৰা ভাল শিক্ষা দিয়ক, যাতে ডাঙৰ হৈ এনেধৰণৰ অপকৰ্মত লিপ্ত হ'ব নোৱাৰে। নাৰী দেৱ দেৱীকটো পূজা কৰা হয় ন, দেৱীক পূজা কৰা হয়, আৰু সেই দেৱীকে আকৌ ধৰ্ষণ কৰে। ভাবকচোন, কালী মা, দুৰ্গা মা, কামাখ্যা মা, লক্ষ্মী মা, সৰস্বতী মা, পাৰ্বতী, কিমান দেৱী আছে ন পৃথিৱীত। এতিয়া মই মিডিয়াত কাম কৰোঁ, গতিকে মই ৰাতি 10টা বজাত মোৰ লাষ্ট ছিফটিং থাকে, আমাৰ অফিচ শেষ হয় 10টা বজাত। তো মই যিহেতু মোৰ ঘৰ ওচৰতে, গতিকে মোৰ হাৰ্ডলি 10ৰ পৰা 15 মিনিট সময় লাগে ঘৰ পাওঁতে। মোৰ যিয়ে নহওক হয়তো আহিবই লাগিব সেইখিনি। মোৰ দৰে তেনেকুৱা বহুত আছে, মিডিয়া বুলিও কোৱা নাই, কিছুমান আছে প্ৰতিষ্ঠান য'ত ইভিনিং শ্বিফ্ট থাকে। বহুখিনি প্ৰতিষ্ঠান আছে ইভিনিং শ্বিফ্ট থাকে, তাতে যুৱতী পুৰুষৰ বুলি কথা নাই, সকলোৱে কাম কৰিব লাগে। গতিকে এতিয়া ভয় এটা সোমাই গৈছে মনত, এটা দুশ্চিন্তা জন্ম লৈছে। কিয়নো প্ৰতিটো মুহূৰ্ততে এটা চিন্তা হৈ থকা হৈছে। কাৰণ মোৰ লগতে মোৰ কলিগখিনি আছে, তেওঁলোকে ৰেপিডলৈ যায়, ৰাতি ৰেপিড কৰি যায়। গতিকে তেওঁলোকে নিজকে সুৰক্ষিত বুলি কিন্তু নাভাবে, কিন্তু উপায় নাই, কামৰ আকুলতাৰ কাৰণে আহিবই লাগিব, কাম কৰিবই লাগিব, কাম কৰিয়ে আছে তেনেকৈ। কিন্তু এতিয়াও যেন সুৰক্ষিত নহয় নাৰী, কতোৱে সুৰক্ষিত নহয়। ঘৰ, কৰ্মস্থলী, কতোৱেই নহয় সুৰক্ষিত। মৌমিতা দেৱনাথৰ নিচিনা অলেখ অলেখ যুৱতীক, ভগ্নীক ঘূৰাই পাম? কেতিয়াও নাপাওঁ। এতিয়া প্ৰতিবাদ কৰা হৈছে, সকলোৱে ওলাই আহিছে, কিন্তু একোৱেই লাভ নাই। সেই যে নৰপিশাচৰ, তেওঁলোকৰ গাত লগা নাই, তেওঁলোকৰ চকু পানী নেদেখে। তেওঁলোকে এটা এটা দানৱৰূপী মানৱ। এতিয়া সন্তানক স্কুললৈ পঠিয়াবলৈ মাতৃসকলৰ ভয় হৈছে। মই নিতৌ এনেধৰণৰ বহুখিনি নিউজ পাওঁ। মাজতে পালোঁ কৰিমগঞ্জত আছিল, ছাত্ৰী এগৰাকীক বেয়া ইংগিত দিছিল প্ৰধান শিক্ষকে। যিগৰাকী শিক্ষকক আমি গুৰু মানো, হয়নে, সেইগৰাকী শিক্ষকে বেয়া ইংগিত দিছিল। চেম ঘটনা সংঘটিত হৈছে চাপৰত নেকি, মেবি, মোৰ জেগাটো একজেক্টলি মনত নাই। এগৰাকী শিক্ষকে, টিউশ্যন শিক্ষকে কাপোৰ খুলিব দিছিল ছাত্ৰীক, আৰু বহুতো তেনেকুৱা ধৰণৰ। গতিকে কতোৱে বিদ্যালয়, কৰ্মস্থলী কতোৱেই সুৰক্ষিত নহয়। কি নাৰীসকলে ঘৰতে আবদ্ধ থাকিব নেকি? নাৰীগৰাকী কি ক'তো যাব নালাগে নেকি? ক'তো নাযাবই নেকি কেতিয়াও? ঘৰতে কি ভয় 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 শংকা লৈ কি জীৱন অতিবাহিত কৰিব নেকি? তেওঁলোকৰতো এটা জীৱন আছে, তেওঁলোকৰতো মুক্ত মনে বিচৰণ কৰিবলৈ মন। বেটি বাচাও বেটি পঢ়াও কোৱাতকৈ আমি ল'ৰা সন্তানটিক সৰুৰ পৰা শিকাব লাগে, ঘৰত এটা পৰিৱেশ গঢ়ি উঠাব লাগে, যাতে ডাঙৰ হৈ এনেধৰণৰ অপকৰ্মত কেতিয়াও লিপ্ত হ'ব নোৱাৰে বা নহয়। দুখ লগা কথা আচলতে, সকলোৰে মনত এটা ভয় শংকাৰ সৃষ্টি হৈছে। নহ'বনো কিয়? দেশত নিতৌ নৈমিত্তিক এইবোৰ ঘটনা আমি দেখি আছোঁ, শুনি আছোঁ, নিতৌ এই ধৰণৰ ঘটনা সংঘটিত হৈয়ে আছে। ক্ৰমাৎ যেন পৰিৱেশ শান্ত হোৱা নাই এতিয়ালৈকে, আৰু নহয়ও ডাঠি ক'ব পাৰিম। কাৰণ এচাম লোক আছে তেনেদৰে ধ্বংস কৰাৰ ৰূপতে আহিছে। তেওঁলোকে কেতিয়াও পৰিৱৰ্তন নহয়, তেওঁলোকে কেতিয়াও ঠিক নহয়। তেওঁলোকৰ জীৱনবোৰ আচলতে বেলেগ ধৰণৰ।
মাছ মাংস যেতিয়া কাটে কটা দেখিলেই দুখ লাগে যদিও আমি খাওঁ কটা দেখিলে কিমান দুখ লাগে ন জীৱ বস্তু এটা আৰু মানুহে এনেদৰে ধৰ্ষণ কৰি হত্যা কৰি পেলাই ভাবকচোন কিমান লজ্জাজনক কথা কিমান দুখনীয় কথা কেতিয়াও সুৰক্ষিত নহয় নাৰী এই পৃথিৱীত নাৰী হয়তো এনেদৰেই জন্ম লাভ কৰিছে নাৰী কেতিয়াও স্বাধীন হোৱা নাই স্বাধীন নহয় নাৰী সদায় পৰাধীন যিদিন এখন দেখিবলৈ পাম যে ৰাজপথত মুক্ত মনে বিচৰণ কৰি আছে এগৰাকী নাৰীয়ে আজি সুৰক্ষিত নাৰী তেতিয়াহে ক'ব পাৰিম জয় হিন্দ এইটো নহয় দেশত অসুৰক্ষিত নাৰী আজি কেনেকুৱা লাগিব আমাৰে কেনেকুৱা লাগিছে না আমি মৌমিতা দেৱনাথক চিনি পাওঁ না আমি পাৰ্চনেলি তেওঁক জানো কিন্তু যি ঘটনা সংঘটিত হৈছে আজি বহু লোকে থিয় দিছে মৌমিতাৰ হকে অকল কলিকতা বুলি নহয় দেশত তেওঁৰ হৈ মাত মাতিছে থিয় দিছে সকলোৱে নিজৰ মন্তব্য আগবঢ়াইছে কিন্তু আমাৰে কিমান বেয়া লাগিছে নহয়নে আৰু মৌমিতা দেৱনাথৰ পিতৃ মাতৃ তথা তেওঁলোকৰ পৰিয়ালৰ কেনেকুৱা এটা অনুভৱ হ'ব আপোনালোকে কল্পনা কৰিব পাৰিছেনে কেনেদৰে হত্যা কৰা হৈছে তেওঁক পোষ্টসমূহ পায়ে আছে ভিতৰুৱাকৈ আৰু মই যাবলৈ মন কৰা নাই আপোনালোকে পোষ্টসমূহ পাইছে খুব শ্বেয়াৰ হৈ আছে তেওঁৰ হকে বহুখিনি কথা বহুতেই লিখিছে গতিকে আৰু মই ভিতৰুৱাকৈ নুসুমাওঁ গতিকে গম পাইছে কেনেদৰে হত্যা কৰা হৈছিল তেওঁ কিন্তু প্ৰকৃততে এটা কথা মনত ৰাখিব নাৰীৰ কিন্তু নাৰীৰ প্ৰধান শত্ৰু যিগৰাকী হস্পিটেলৰ এগৰাকী সহকৰ্মীয়ে মানে তেওঁৰ হতুৱাই আচলতে সেই যুৱক কেইজনক তেওঁ সাথ দিছিল কিন্তু কেনেদৰে পাৰিছিল তেওঁতো এগৰাকী নাৰী ন তেওঁ কেনে হ'ব লাগিব ভাবকচোন কল্পনা কৰিব পাৰিছেনে কল্পনাৰ আধাৰত মানে বহুত শ্বেয়াৰ কৰিবলৈ মন গ'ল আপোনালোকৰ লগত মানে টিভি মোবাইলটো খুলিবই নোৱাৰোঁ সেইবোৰে আহি থাকে গতিকে কিমান আৰু ভয় সংখ্যা এইবোৰ লৈ আমি জীয়াই থাকিব লাগিব কিমান দিনলৈ এনেদৰে জীয়াই থাকিব লাগিব এতিয়া যদি এগৰাকী কন্যা সন্তানে বাহিৰলৈ ওলাই যায় পৰিয়ালৰ বহু চিন্তা হয় ঘূৰি নহা পৰ্যন্ত কিবা হ'ল ঠিকে আছেনে হাজাৰবাৰ ফোন কৰে হয়নে সঁচাকৈ কাৰণ সুৰক্ষিতই নহয় যিকোনো মুহূৰ্ততে যিকোনো ঘটনা হয়তো ঘপককৈ সংঘটিত হৈ যাব পাৰে কাৰণ এছাম লোক তেনেদৰে ৰৈ আছে আমাৰ বাবে হয়নে সেইটোৱে কামনা কৰোঁ সজাগ হওক আপোনালোকে সলনি কৰক আপোনালোকৰ মনোবৃত্তি সলনি কৰক আপোনালোকেও নাৰীক নাৰী হিচাপে চাবলৈ দিয়ক এগৰাকী নাৰীক মাতৃ হিচাপে চাওক হয়তো তেতিয়াহে চাগে সমাজখন পৰিৱৰ্তন হ'ব আমিও স্বাধীনতা লাভ কৰিম আমিও স্বাধীন হ'ম তেতিয়াই ক'ব পাৰিম জয় হিন্দ জয় হিন্দ জয় হিন্দ সেয়াই আৰু মই বহুত মন গৈছিল মানে মোৰ মানে কথাখিনি যেন আপোনালোকৰ লগত কথাখিনি পাতোঁ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত মনৰ ভাৱখিনি প্ৰকাশ কৰোঁ বহুত মন গৈ আছিল কিন্তু বহুত কিবা কম বুলি মই আজি ভিডিঅ'টো আৰম্ভণি কৰিছিলোঁ কিন্তু কম বুলি ভাবিছিলোঁহে মুখৰ পৰা নোলোৱাই হ'ল শব্দবোৰ আচলতে আৱেগিকো হৈ পৰিছোঁ কাৰণ নিজে এগৰাকী নাৰী আৰু সেই যি নাৰীৰ লগত এই ঘটনা সংঘটিত হৈ আছে নিজকে অনুভৱ কৰি চাওঁ কিমান কষ্ট পাব পাৰে কিমান সহ্য কৰিছে তেওঁ কেনেদৰে তেওঁক হত্যা কৰা হৈছে ভাবিলে সঁচাকৈ খুব দুখ লাগে গতিকে এয়াই মই হাতযোৰ কৰি কৈছোঁ সমাজত সকলোকে স্বাধীনভাৱে জীয়াই থাকিব দিয়ক আমি ভাই ভনীৰ নিচিনা সকলোকে চাবলৈ আৰম্ভ কৰক আমি সকলোকে ভাতৃবোধ কৰোঁ সকলোৱে ভাতৃ ভগ্নীৰ স্বৰূপে আমাক চাওক হয়নে তেতিয়াহে হয়তো সমাজখন আগুৱাই যাব দেশ পৰিৱৰ্তন